আসাম বেপ্টিষ্ট কনভেনশ্যনৰ ইউথ ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা মোক এজন সমল ব্যক্তি হিচাপে আমন্ত্ৰণ জনাইছিল কথাকুঠি গোৱালপাৰালৈ, য'ত তেওঁলোকৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হৈছিল। অসমত বেপ্টিষ্ট মিছনেৰীসকলৰ অৱদান অতুলনীয়। নেথন ব্ৰাউন, মাইলছ ব্ৰনছনৰ দৰে লোকসকলৰ প্ৰচেষ্টাত বেপ্টিষ্ট মিছনেৰীসকলে অসমৰ সমাজ জীৱনৰ বহুতো গুৰুত্বপূৰ্ণ ক্ষেত্ৰত গভীৰ প্ৰভাৱ পেলাই আহিছে। তেওঁলোকে অসমত আধুনিক শিক্ষাৰ ভেটি স্থাপন কৰিছিল। প্ৰথম অসমীয়া আধুনিক প্ৰিণ্টিং প্ৰেছ স্থাপন কৰাৰ পৰা আৰম্ভ কৰি অসমীয়া ভাষাৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। অসমীয়া ব্যাকৰণ, অভিধান আৰু পাঠ্যপুথি তেওঁলোকৰ পৃষ্ঠপোষকতাতেই প্ৰকাশ পাইছিল। অৰুণোদয় নামৰ প্ৰথম অসমীয়া আলোচনী ছপা কৰি উলিয়াইছিল 1846 চনত, যিয়ে অসমত আধুনিক সাংবাদিকতা আৰু বৌদ্ধিক জাগৰণৰ আৰম্ভণি কৰিলে। বহু দুৰ্গম অঞ্চলত বহু বিদ্যালয় স্থাপন কৰিলে আৰু আধুনিক স্বাস্থ্য ব্যৱস্থাৰ জৰিয়তেও অসমৰ সমাজৰ কল্যাণ সাধন কৰাত গুৰুত্বপূৰ্ণ অৰিহণা যোগাই আহিছে। এই মহান ঐতিহ্যৰ অংশ হৈ থকা এই অনুষ্ঠানত অংশগ্ৰহণ কৰাটো মোৰ বাবেও এক গৌৰৱৰ কথা আছিল। তেওঁলোকে মোক যথেষ্ট সন্মান জনায় আৰু পৰম্পৰাগত ৰাভা পোছাক পৰিধান কৰাইছিল, যাৰ বাবে আৰু বিশেষ হৈ পৰিছিল এই দিনটো। অসমৰ বিভিন্ন ঠাইৰ পৰা অহা যুৱক যুৱতীসকলৰ সৈতে মত বিনিময় কৰাৰ মই সুযোগ পালোঁ। তেওঁলোকৰ ভিতৰত থকা উদ্যম, উৎসাহ আৰু আশাই অনুপ্ৰাণিত কৰিলে। প্ৰভু ঈশ্বৰে এই সুযোগ মোৰলৈ কঢ়িয়াই অনাৰ বাবে সদায় কৃতজ্ঞ হৈ ৰ'ম আৰু এই ভিডিঅ'ৰ যোগেৰে বিশেষ কৃতজ্ঞতা জনালোঁ আয়োজকসকললৈ মোক আমন্ত্ৰণ জনোৱাৰ বাবে। ধন্যবাদ।